এইডোখৰ পৰা চালে সেই গেছটো বহুত ডাঙৰ ডাঙৰ লাগি থাকে, ভিউটো ডাঙৰ ডাঙৰ লাগি থাকে, এজন মানুহ সৰকি পাৰ হৈ যাব পাৰিম যেন লাগি থাকে। কিন্তু কিন্তু আমি লাহেকৈ যদি ওচৰৰ পৰা চাওঁ কিবা হয় মাত্ৰ 8 আঙুলে হয় এজনো মানুহ সৰকি পাৰ হৈ যাব নোৱাৰে। পাৰিম বুলি কিন্তু ওচৰৰ ফালৰ পৰা গ'লে নোৱাৰে, মাত্ৰ 8 আঙুলে হয়। কিন্তু দূৰৰ পৰা চাওঁতে সেই বস্তুটো ডাঙৰ দেখি থাকে। এতিয়া কথাটো ইয়াৰ চাইন্স কি? এইটো কিয় বনাইছে? ৰাইট, ইলিউজন কৰিছে হয়, মানে যাব নোৱাৰা কৰি দিলে। কিন্তু কাৰণটো কি? কাৰণ বুজাই আছে ঐ কালিবোৰ। কাৰণ হৈছে যদি এনেকৈ চাই পেলাই এজন মানুহ যদি সৰকি পাৰ হৈ যাবলৈ চেষ্টা কৰে, আমাৰ ইপিনে গ'লে টাইমটো বেছি লাগিব, গতিকে ইপিনে পাৰ হৈ যাম বুলি ভাবিটো মনলৈ আহি যায়। সেই ব্যক্তিজন সাধাৰণতে যিজনে চেষ্টা কৰিব সেইজনে এই কথাটো কাহানিও নাজানে যে এইপিনে নোৱাৰে বুলি। যদি নোৱাৰে বুলি নাজানে সেইজন ইয়াৰ মানুহ নহয়, কিন্তু মোগলৰ চোৰাংচোৱা নেকি, গুপ্তচৰ নেকি, বা এনেকুৱা স্পাই স্পাই কৰিবলৈ আহিছে নেকি, সেইটো তেওঁলোকে মাৰ্ক কৰিব পাৰে। কাৰণ ইমান বিশাল ঘৰটোত এইখিনি কথা কি হয়।